একেৰাহে 5বাৰকৈ নিৰ্বাচনত জয়ী হৈছে ৰূপজ্যোতি কুৰ্মী। প্ৰথমবাৰৰ বাবে বিধায়কজনে ৰাজহুৱা কৰিলে জনপ্ৰতিনিধি হোৱাৰ কিটিপ। আকৌ এবাৰ দিছপুৰলৈ যাব বুলি ৰূপজ্যোতি কুৰ্মী নিশ্চিত। সেয়েহে প্ৰতিদ্বন্দ্বী ডক্টৰ জ্ঞানশ্ৰী বৰা বেয়াকৈ পৰাজিত হ'ব বুলি ভৱিষ্যতবাণী কৰি কুৰ্মীৰ কটাক্ষ। মই সাধাৰণতে এইটো মই এটা টেকটিক্স মই সকলোকে নকওঁ মই কেনে MLA হৈ আছোঁ। অন্যতম এটা ব্যৱস্থাপনা এইটো মই কৈ দিব নোৱাৰিম মই কি কৰি আছোঁ। মোৰ এটা পৰিয়াল আছে, সেই পৰিয়ালটো মোৰ ফিক্স, সেই পৰিয়ালটোৱে মোক ভোট দিবই। তাৰমানে ব্যৱধান বহুত বাঢ়ি যাব। বেয়াও লাগিছে কোনোবাই নতুন ৰাজনীতি আহিছে, কোন আহিছে নাজানো, আহিয়ে পৰাজয় বৰণ কৰিব, লাজ পাব। মোৰ নিজৰে বেয়া লাগিছে তেনেকুৱা কাৰণে, বহনি তেনেকুৱা বেয়া হ'ব, বেয়াও লাগিছে। এতিয়া কি কৰিম আৰু উপায়টো নাই। নিৰ্বাচনৰ বতৰত মাৰপিটৰ ক্ষেত্ৰত শীৰ্ষত আছে নদুৱাৰ সমষ্টি। অৱশ্যে পুনৰ জয়ী হ'ব বুলি আত্মবিশ্বাসী বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকা ব্যস্ত ঝুমুৰ নৃত্য গীতত। তাৰ পাছতে উন্মোচিত কৰিলে বিতৰ্কৰ অভিকেন্দ্ৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী সুনীল ছেত্ৰীৰ অতীতৰ কাহিনী। তেওঁতো গাড়ীত একেলগে মোৰ ঘৰলৈ আহিছে, আগতে সহায় সহযোগ লৈছে, আশীৰ্বাদ লৈছে সভাপতি হোৱাৰ আগত, সভাপতি হোৱাৰ পিছতো মোৰ গাড়ীত ঘূৰিছে মেলিছে। এতিয়া তেওঁ যিবিলাক কথা কৈ আছে, এইখন নৰ্থ কোৰিয়া, মোক কিং জঙৰ লগত তুলনা কৰিছে। এতিয়া তেওঁ এম্বিশ্যন আছিলে, পালে টিকেটটো, কোনোবা গুৰুৱে তেওঁক বুজাই দিলে। এই গুৰু নিশ্চয় আমাৰ প্ৰাক্তন বিধায়ক হাতত খুকুৰি লৈ নিৰ্বাচনী প্ৰচাৰত আমাৰ পানেশ্বৰ বসুমতাৰীয়ে হ'ব চাগে, কাৰণ তেওঁহে বিধায়ক হৈ থাকোঁতে এই যে ৰাষ্ট্ৰীয় উদ্যান নামেৰি ফৰেষ্ট কেম্প জ্বলাই দিয়া কেছ, সেইবিলাক ৰেজিষ্টাৰ হৈছিল তেওঁৰ এগেইনষ্টত। DC অফিচত কম্পিউটাৰ ভাঙি কি অৱস্থা কৰিছিল, DCয়ে কেছ দিছিল। হেলিকপ্টাৰৰ ঠেং থকাৰ কথা শুনিছেনে? উদ্ভট যেন লাগিলেও হাগ্ৰামা মহিলাৰীৰ মতে দুটা ঠেং থাকে এখন হেলিকপ্টাৰৰ। তেনে হেলিকপ্টাৰত উঠিয়ে প্ৰচাৰ চলাই কংগ্ৰেছক ভোট নিদিবলৈ সকীয়াই দিলে মহিলাৰীয়ে। যি কৰিব লাগে আমিও কৰিম নে? তোমরা যদি কংগ্রেসের জন্য আহে বসবা দিবেন না, যাও তোমরা এইদিকে যাও, ধুবড়ি যাও, ওইদিকে নগাঁও যাও, এরকম বলো, আমার এখানে আসবেন না। হব ভাত খাবো যাব লাগে, এতিয়া টাইম হয়েছে না দে, আমিও যাই। এখন আমি একদম মানাসে যাব দে। হেলিকপ্টার দেখছে, ট্যাং কয়টা আছে? ট্যাং আছে না নাই? দুইটা। নিৰ্বাচনৰ প্ৰচাৰৰ ব্যস্ততাৰ মাজতে ক্ৰিকেট খেলিলে মন্ত্ৰী বিমল বৰাই। দুৰ্দান্ত ফৰ্মত থকা বৰাই টিংখাঙত কিমান ভোটৰ ব্যৱধানত জয়ী হ'ব পাৰে তাৰে অংক কৰিছে। ইফালে বিহপুৰীয়াত ৰণ জয়ৰ সৰল অংক ভূপেন বৰাৰ। আগতে বিজেপি ইয়াত এনেই মেজৰিটি, মই আগতে কংগ্ৰেছত থাকোঁতেও বিজেপি মেজৰিটি, এতিয়া কংগ্ৰেছৰ মানুহখিনিও বিজেপিলৈ গুচি আহিলে। গতিকে কি হ'ব আপুনি নিজে অনুমান কৰিব পাৰিব। পাছত নিৰ্বাচনৰ অংক সদায়েই জংকপংক হয়। ৰকিবুল হুছেইনে কংগ্ৰেছে ক'ত কেনেদৰে ৮০খন আসনত জয়ী হ'ব তাৰেই হিচাপ দিলে এনেদৰে। আন্ডাৰ কাৰেণ্ট চলি আছে, উত্তৰ বাকচ খুলিলে গম পাব যে জুবিন গাৰ্গে কৈছিল, কি কৈছিল? বিজেপিক ভোট নিদিব, আমাক লাগে হাতত 20টা যদি উজনি অসমত হয়, উত্তৰত যদি আমি 7টাৰ পৰা 10টা পাওঁ, নামনিত যদি কমপক্ষেও 26টাক বাদ দি যদি 10টা পাওঁ, পাহাৰ জিলাত যদি 4টা পাওঁ, বৰাক বিলিত নাপালেওতো আমি 7টা চিট পাম, নাপাম জানো ৰাইজ? কিমান হ'ল? 80ৰ ওপৰ হ'ল। ৰকিবুল হুছেইনৰ অংকত আউল লগাই মাহমৰাৰ বিজেপি প্ৰাৰ্থী সুৰজ দিহিঙীয়াই ক'লে এইবাৰ অভিলেখ সৃষ্টি হ'ব সমষ্টিটোত। মাহমৰা সমষ্টিত অভিলেখ সংখ্যক ভোটত আমি জয়ী হ'ব পাৰিম। আগতে নিৰ্বাচনত যিমান ভোটত প্ৰাৰ্থী জয়ী হয় তাতকৈ অভিলেখ সংখ্যক ভোটত এইবাৰ জয়ী হ'ম, কাৰণ বিৰোধীৰ তথৈবচ অৱস্থা। সৰুপথাৰত নিৰ্বাচনৰ প্ৰচাৰ সভাত প্ৰতিদ্বন্দ্বী জীৱন চুতীয়াক ন কইনাৰ দৰে ৰুমত ভৰাই থোৱাৰ পৰামৰ্শ দিলে বৰ্তমানৰ বিধায়ক বিশ্বজিৎ ফুকনে।
টিপুতে কদম ফুলৰ বুটামটো জানি দেখিলে একদম ক'লা হৈ যায় অলপ আগলৈ কলি থাকে নহ'লে বলি লগাই লৈ যায় আৰু 2 নম্বৰ 3 নম্বৰ তেওঁলোক নতুন আমাৰ ঘৰলৈ যেতিয়া ন কইনা আহে সকলোৱে বেলেগকৈ থাকিবলৈ দিয়ে প্ৰথমতে দিগদাৰ নকৰে নহয় জানো তেওঁলোকক ৰুমৰ ভিতৰত ন কইনা কৰি ভৰাই থৈ দিয়ে 2 নম্বৰ নুচুব 3 নম্বৰ নুচুব একদম চাফা ন কইনাৰ নিচিনা ধুনীয়া কৰি থৈছে জীৱন যেতিয়া ন কইনা হৈ থাকক চাহিদ মুন্দা ন কইনা হৈ থাকক আমি কাম কৰি পোৱা কষ্ট কৰি পোৱা মানুহ গতিকে আমাকে যিমান ক'লা কৰিব লগা আছে ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।